এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। হোজাই জিলা আমচু সভাপতি কবিৰ আহমেদ লস্কৰৰ এটি বিশেষ ফেচবুক পোষ্ট। সামাজিক মাধ্যমত লুৎফুৰ ৰহমান নামৰ এজন যুৱকে সভাপতিগৰাকীৰ ফটো ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ সভাপতিগৰাকীৰ। শীঘ্ৰেই লুৎফুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা সামাজিক মাধ্যমযোগে জনাই সভাপতিগৰাকীয়ে। ইচ্ছাকৃতভাৱে সভাপতিগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ। পুনৰবাৰ জনাইছোঁ খবৰটো। হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰৰ এটি বিশেষ ফেচবুক পোষ্ট। সামাজিক মাধ্যমত লুৎফুৰ ৰহমান নামৰ এজন যুৱকে সভাপতিগৰাকীৰ ফটো ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ সভাপতিগৰাকীৰ। শীঘ্ৰেই লুৎফুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা সামাজিক মাধ্যমযোগে জনাই সভাপতিগৰাকীয়ে। ইচ্ছাকৃতভাৱে সভাপতিগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ।